নমস্কাৰ এই মুহূৰ্তে আহি পৰিছে আকৌ আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ হেকলৈ চাই থাকিব ৰাজ্যত আসলতে হৈছে কি হয় এক ডাঙৰ খবৰ হয় আপোনালোকে ঠিকই শুনি আছে ৰাজ্যত সংঘটিত হৈছে এটাৰ পিছত আন এটা ভয়ংকৰ ঘটনা ডিফুত এইবাৰ পূজাৰীৰ ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে হয় ডিফুত আকৌ ভয়ংকৰ কাণ্ড 10 বছৰীয়া নাবালিকাৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰাৰ অভিযোগ খনসিং ৰংহানৰ বিৰুদ্ধে ইফালে হামৰেনৰ পৰা ডিফুৰ বিৰলালৈ আহিছিল পূজাৰীৰ বাবে হয় পূজাৰ বাবে আহিছিল কিন্তু নিশা এই ভয়ংকৰ কাণ্ড কৰে পূজাৰীজনে হয় ৰাজ্যত এটাৰ পিছত আন এটা ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে পূজাৰী খনসিং ৰংহানক হয় আপোনালোকে ঠিকই চাই আছে ভণ্ড পূজাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ দাবী জনাইছে জনতাই হয় এটাৰ পিছত আন এটা ভয়ংকৰ ঘটনা সংঘটিত হ'বলৈ ধৰিছে ধিংকাণ্ডৰ দুই অভিযুক্তক শীঘ্ৰেই দিয়ক শাস্তি ফৰিদুল ইছলাম আৰু গোলাপউদ্দিনক আজিয়েই দিয়ক কঠোৰ শাস্তি এই দাবী জনাইছে জনসাধাৰণে দুই অভিযুক্তৰ শাস্তিৰ দাবীত আমচুৰ উত্তাল প্ৰতিবাদ হয় এক ডাঙৰ খবৰ এক গুৰুত্বপূৰ্ণ খবৰ হাজাৰ হাজাৰ মুছলমানৰ প্ৰতিবাদত কঁপি উঠিল লখিমপুৰৰ ৰাজপথ ইফালে লখিমপুৰৰ কৰোণাবাৰীত আমচুৰ প্ৰতিবাদত ৰাজপথ উত্তাল হৈ পৰিল নাৰীৰ সুৰক্ষা নিশ্চিত কৰিবলৈ চৰকাৰক দাবী জনাইছে আমচুৰ তৰফৰ পৰা ইয়াৰ পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে 7 দিনৰ ভিতৰত উজনি অসম ত্যাগ কৰিব লাগিব মিয়াই এই কথা টাইপাই হকিয়াই দিলে উজনি অসমৰ মিয়া মুছলমানক সময় বান্ধি দিলে টাইপাই ইফালে 7 দিনৰ ভিতৰত উজনি অসমৰ পৰা ত্যাগ কৰিব লাগিব মিয়াই হয় উজনি অসম ত্যাগ কৰিব লাগিব মিয়াই চৰকাৰক শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰ দাবী সংগঠনটোৰ হয় এক ডাঙৰ খবৰ এক গুৰুত্বপূৰ্ণ খবৰ উজনি অসম ত্যাগ নকৰিলে টাইপাই ল'ব কঠোৰ ব্যৱস্থা এই কথা চৰকাৰক দাবী জনালে অৰুণাচল প্ৰদেশ নাগালেণ্ডত মিয়াসকলক প্ৰৱেশত বাধা দিয়াৰ দাবী জনাইছে টাইপাই ইয়াৰ পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে তাফাজুলৰ পিছত ফৰিদুল গোলাপউদ্দিনৰ হ'ব লাগে শাস্তি ধিং কাণ্ডক লৈ মুখ্যমন্ত্ৰীৰ পুনৰ ডাঙৰ এক মন্তব্য এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে আন দুই অপৰাধীৰো হ'ব কঠোৰ শাস্তি এক অপৰাধী তাফাজুল হোসেন কিন্তু ইতিমধ্যে মৃত্যুবৰণ হৈছে ফৰিদুল ইছলাম আৰু গোলাপউদ্দিনক বিচাৰি চলিছে বৃহৎ অভিযান ইফালে নাৰীক লৈ অপৰাধ কৰা কোনো অপৰাধী হাৰি নাযাব বুলিও প্ৰশাসনে উল্লেখ কৰিছে তাফাজুল ইছলামৰ মৃত্যুৰ পিছতেই চলিছে তীব্ৰ অভিযান হয় দুই অপৰাধীক বিচাৰি কিন্তু তীব্ৰ অভিযান চলিছে যিকোনো মুহূৰ্তত জালত পৰিব পাৰে এই দুই অপৰাধী হয় এক ডাঙৰ খবৰ এক গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই আৰক্ষীয়ে চলাইছে এক তীব্ৰ অভিযান সমান্তৰালভাৱে ধিংকাণ্ডক লৈ মুখ্যমন্ত্ৰীৰ এক ডাঙৰ মন্তব্য এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে ইফালে দুই অপৰাধীক বিচাৰি আৰক্ষীয়ে তীব্ৰতৰ অভিযান অব্যাহত ৰাখিছে বুলি জনাইছে ইয়াৰ পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে এইবাৰ গোহাইগাঁৱত দুই কিশোৰীৰ লগত ভয়ংকৰ কাণ্ড আৰক্ষীয়ে আটক কৰিলে 3 জনক পুনৰ ৰাজ্যত নাবালিকাৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে আসলতে ৰাজ্যখনত হৈছে কি গোহাইগাঁৱত দুই কিশোৰীৰ সৈতে অপহৰণৰ চেষ্টা চলাইছিল 3 পাখণ্ডই ইফালে ৰাইজৰ অভিযোগ লাভ জেহাদৰ বলি হৈছে এই দুই কিশোৰী এই অভিযোগ কৰিছে জনসাধাৰণে ইফালে ঘটনা সন্দৰ্ভত আটক কৰা হৈছে জামাল খান শেখ আব্দুল্লাহ আৰু নুৰ আলমক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে গাড়ীত উঠাই কিশোৰী দুগৰাকীক লৈ যোৱাৰ চেষ্টা কৰিছিল এদল দুৰ্বৃত্তই হয় এক ডাঙৰ খবৰ এক গুৰুত্বপূৰ্ণ খবৰ সমগ্ৰ ঘটনাক লৈ উত্তপ্ত পৰিস্থিতি গোহাইগাঁৱৰ তুলসীবিলত হয় ৰাজ্যখনত আসলতে বাৰে বাৰে এনেকুৱা ঘটনা সংঘটিত হ'বলৈ ধৰিছে শ শ লোকে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ
পুনৰ ৰাজ্যত নাবালিকাৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে গোহাইগাঁৱত। হয়, গোহাইগাঁৱতো এনে ঘটনা সংঘটিত হৈছে। গোহাইগাঁৱত 2 কিশোৰীৰ অপহৰণৰ চেষ্টা চলাইছে দুৰ্বৃত্তই। হয়, এক ডাঙৰ খবৰে, গুৰুত্বপূৰ্ণ খবৰ। ইতিমধ্যে এজন দুৰ্বৃত্তক আৰক্ষীয়ে লৈ যোৱাৰ দৃশ্য কিন্তু আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে। এই দুৰ্বৃত্তক কিন্তু আৰক্ষীয়ে লৈ গৈ আছে আৰু জনসাধাৰণে কিন্তু প্ৰতিবাদ সাব্যস্ত কৰিছে। জনতাৰ প্ৰতিবাদ, জনজাতীয় লোকসকল ওলাই আহিছে, মহিলাসকল ওলাই আহিছে, এক্সক্লুচিভ দৃশ্যাংশ